Hello friends, welcome back to Basic Math. We have to prove a plus b whole square plus a minus b whole square is equal to 2a square plus b square. ये एक इम्पोर्टेंट फॉर्मूला है. कभी कभी ये फॉर्मूला हमारा जो इंटरव्यू है ना जॉब का, वो भी इंटरव्यू में ये पूछी जाता है. ठीक है, তো এই চাকৰি যিবিলাক ইণ্টাৰভিউ পৰীক্ষা হয় এইবিলাক পৰীক্ষাত এই ফৰ্মুলাটো কেতিয়াবা সোধে. ঠিক আছে, a plus b whole square plus a minus b whole square is equal to 2 bracket of a square plus b square. proof কৰিব লাগে. লেফট হ্যান্ড সাইড আমি লিখি লম a plus b whole square plus a minus b whole square. আমি তো জানিব লাগিব আমাক ডু ইউ নো a plus b whole square and a minus b whole square ফর্মুলা. আমি জানো a plus b whole square ফর্মুলাটা কি আছিল আমার a square plus 2ab plus b square, হয় না নহয়? আর প্লাস a minus b whole square ফর্মুলাটা আমি এখানে দিম a square minus 2ab plus b square. দুইটা ফর্মুলা আমি আগতে পাইছো. a plus b whole square মানে a square plus 2b plus b square আর a minus b whole square equal to a square minus 2b plus b square. হয় সো yes sir, plus 2b আর minus 2b 2b একে আছে, এটার আগত প্লাস এটার আগত মাইনাস. আমি জানো যে দুটা পদ যদি একে হয়, দুটা টার্ম যদি একে হয়, এটার আগত মাইনাস থাকে আর এটার আগত প্লাস থাকে, তো অপোজিট সাইন থাকে, তেতিয়া আমি এইটো ক্যান্সেলেশন কৰিব পাৰোঁ, কাটি দিব পাৰোঁ. এতিয়া চোৱা a স্কয়ার আৰু a স্কয়ার দুটা a স্কয়ার আছে, গতিকে আমি লিখিব পাৰিম. প্ৰথমতে লিখি লওঁ নহ'লে a স্কয়ার প্লাস a স্কয়ার আমি লিখি ল'লোঁ, তাৰপিছত b স্কয়াৰ লগত b স্কয়াৰ লিখি ল'লোঁ. ঠিক আছে, এতিয়া 2a স্কয়ার 2b স্কয়ার. এতিয়া চোৱা দুয়োটাতে 2 আছে, গতিকে আমি 2 কমন লওঁ. কমন ল'লে আমাৰ আহি যাব a স্কয়ার আৰু ইয়াত 2 কমন গৈছে, গতিকে থাকিব b স্কয়ার. হৈ গ'ল আমাৰ রাইট হ্যান্ড সাইড. গুড. ওকে, নাও ওর এক ফর্মুলা চোৱা 4ab equal to a plus b whole square minus a minus b whole square. এইটো আমি ৰাইট হেণ্ড সাইড লৈ আমি কৰিম, মানে যিটো সাইড লৈ আমাৰ প্ৰমাণ কৰোঁতে সহজ হয় সেইটো দি কৰিব লাগিব. এইটো আমাৰ লেফট হেণ্ড সাইডতকৈ ৰাইট হেণ্ড সাইডটো লৈ লেফট হেণ্ড সাইড প্ৰমাণ কৰিলে সহজ হ'ব. সেইকাৰণে আৰু তো প্ৰুফটো আমি যিকোনো এটা সাইড কৰিলে হ'ল, লেফট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড কৰিলে হ'ল, যিকোনো এটা সাইড কৰিলে হ'ল, বা ৰাইট হেণ্ড সাইড ইজ ইকুৱেল টু লেফট হেণ্ড সাইড কৰিলে হ'ল. ঠিক আছে, তেতিয়া আমি ৰাইট হেণ্ড সাইডটো লিখি লওঁ. ৰাইট হেণ্ড সাইড কি আছে আমাৰ a plus b whole square minus a minus b whole square. ঠিক আছে, এইটোতো আমি একেই ফৰ্মুলা ভঙাই দিম. a plus b whole square ফৰ্মুলা কি আছে a square plus 2ab plus b square. ঠিক আছে, চাবা দে ইয়াত কিন্তু এটা বস্তু, যিহেতু আগত মাইনাছ আছে, এই মাইনাছ থাকিলে কিন্তু সদায় ভালকৈ মনত ৰাখিব, ইয়াত এটা ব্ৰেকেট দিবই লাগিব তোমাক, হয় ফাৰ্ষ্ট ব্ৰেকেট নহ'লে ছেকেণ্ড ব্ৰেকেট, যিটো পা দিবা আৰু ব্ৰেকেট লাগিবই, নহ'লে কিন্তু ভুল হ'ব. এতিয়া a minus b whole square ফৰ্মুলা কি a square minus 2ab plus b square. এই ব্ৰেকেটটো আমি কিয় দিলোঁ, কাৰণ আগত মাইনাছ আছে. সদায় চাবা ভালকৈ, নহ'লে ভুল হৈ যাব. a square plus 2ab plus b square. তো এই যে এবার মাইনাসের আমি ব্র্যাকেটটা উঠাই দিই, মাইনাসের প্রতিটা বস্তু পূরণ হয়ে যাবে, প্রতিটা পদে পূরণ হবে. তো মাইনাস প্লাস আছে ইয়াত, প্লাস মাইনাস মাইনাস a স্কয়ার হয়ে গেল. ইয়ার আগত মাইনাস আছে, ইয়ার আগত মাইনাস আছে, মাইনাসে প্লাস হল প্লাস 2ab. এবার চোৱা এইটো মাইনাস গৈ ফিরে ইয়াত পূরণ হ'ব, মাইনাস এ প্লাসে কি হ'ব মাইনাস b স্কয়ার হয়ে গেল. সব পেটারে মাইনাসের পূরণ হয়. এতিয়া সব কোনটো ক্যান্সেলেশন যায়. a স্কয়ার একে একে আছে, এটার আগত প্লাস, এর আগত একো চিহ্ন নাই মানে প্লাস আছে, কিন্তু হ্যাঁ কোনো চিহ্ন না থাকা মানে কি বোঝায় প্লাস. কিন্তু আগত ইয়াত প্লাসটো লিখিছোঁ, ইয়াত লিখা নাই, কাৰণ কি প্ৰথমত লিখিব নালাগে, মাজত হ'লে লিখিব লাগে. a স্কয়াৰৰ লগত a স্কয়াৰ কেঞ্চেল, b স্কয়াৰৰ লগত b স্কয়াৰ কেঞ্চেল, আমাৰ থাকিল কি 2ab আৰু এটা থাকিল 2ab, ডেট মিনছ 4ab. ক্লিয়াৰ হৈ গ'ল? ঠিক আছে, আৰু এটা আছে আমাৰ ফৰ্মুলা, এইটো মই ফৰ্মুলা প্ৰুফ কৰিম. এইটো ফৰ্মুলা হৈছে আমাৰ ab. তোমালোকে নিশ্চয় জানা ab ইকুৱেল টু a প্লাছ b বাই 2 হোল স্কয়াৰ মাইনাছ a মাইনাছ b বাই 2 হোল স্কয়াৰ. এইটো ইম্পৰ্টেণ্ট ফৰ্মুলা. আচ্ছা, এইটো আমি কেনেকৈ পূৰণ কৰিম, এইটো আমি ৰাইট হেণ্ড সাইড লৈ পূৰণ কৰিম. কেনেকৈ চোৱা, ৰাইট হেণ্ড সাইডটো আমি লিখি ল'ম a প্লাছ b বাই 2 হোল স্কয়াৰ মাইনাছ a মাইনাছ b বাই 2 হোল স্কয়াৰ. ঠিক আছে, তো এতিয়া চোৱা a প্লাছ b বাই 2 হোল স্কয়াৰ মানে আমি প্ৰথমতে আমি কি কৰিম, a প্লাছ b বাই 2 হোল স্কয়াৰটো স্কয়াৰ কৰি দিম, কাৰণ স্কয়াৰ আমি জানো যে এটা ফৰ্মুলা আমি তোমালোকে পাইছাই যে a বাই b পাৱাৰ যদি m থাকে তেনেহ'লে কি হৈ যায় a পাৱাৰ m হয়, b পাৱাৰ m হয়, অর্থাৎ ওপৰতো পাৱাৰ যায় তলতো পাৱাৰটো যায়. গতিকে আমাৰ ইয়াতে হ'ব a প্লাছ b হোল স্কয়াৰ বাই 4, ইয়াতে হ'ব a minus b whole square by 4. ঠিক আছে, তো এতিয়া যেহেতু 4 আৰু 4 একে আছে, গতিকে আমি 4 আৰু 4 এলচিএম ল'ম, 4 হ'ব.
তো ফ'ৰ হ'লে ফ'ৰ দি ফ'ৰ ভাগ কৰিলে 1 বাৰ, গতিকে আমাৰ থাকিব a প্লাছ b হ'ল এইটোৱে থাকিব। আকৌ 4 দি 4 খন গ'লে 1 বাৰ, গতিকে আমাৰ এইটোৱে থাকিব a মাইনাছ b হ'ল স্কুৱেৰ। এতিয়া চোৱা a প্লাছ b হ'ল স্কুৱেৰ মাইনাছ a মাইনাছ b হ'ল স্কুৱেৰ, মানে আমি পাই গৈছোঁ 4ab। 4ab বাই 4, এইটো আমাৰ ফৰ্মুলা আছে, আগতে আমি প্ৰুভ কৰিলোঁ অলপ আগতে। গতিকে 4 4 কেঞ্চেল হ'ল, আমাৰ থাকি গ'ল a, ডেট মিনছ লেফ্ট হেণ্ড ছাইড। আই হোপ ক্লিয়াৰ, তোমালোকে বুজি পাইছা নিশ্চয়। তো ঠিকে, আৰু এনেকৈ বাকী যিবিলাক ফৰ্মুলা আছে মই বাকী এনেকৈ কৰি দিম, আৰু তোমালোকৰ কিবা যদি ডাউট থাকে তেনেহ'লে কমেণ্টত জনাবা। অ'কে, বাই বাই, থেংকছ ফৰ ৱাচিং, বাই বাই।